Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আমি ক্লাস 6 অৰ চ্যাপ্টাৰ নম্বৰ 6 পেৰিমিটাৰ এণ্ড এৰিয়াৰ আজি আহি যাওঁ লেসন নম্বৰ 5 যোনটো হৈছে এৰিয়া ওপৰত তো এৰিয়াৰ বিষয়টো আমি বহুত কথা গমে পাইছো আমাৰ তলৰ ক্লাছবোৰ যেনে ক্লাস 4 5 ত অলৰেডি এৰিয়াৰ কথা পতা হৈছে তো ষ্টিল আমি আকৌ এবাৰ ভালদৰে ইয়াৰ এটা ৰিভিউ কৰি লওঁ তো আজিৰ টপিকটো নাম হৈছে ইন্ট্ৰোডাকশন টু এৰিয়া এণ্ড ইউনিট স্কোৱাৰছ ঠিক আছে ভিডিও সেশন হয় তো আমি ভিডিওটো চাম আৰু ভালদৰে এটো বুজিবলৈ চেষ্টা কৰিম সো লেট আস বিগিন So we've got two figures right over here, and I want to think about how much space they take up on your screen. And this idea of how much space something takes up on a surface, this idea is area. So right when you... So এতিয়া আমাক কি দিছে দুটা ফিগাৰ দিছে ইয়াতে ঠিক আছে আমিও ট্ৰাই কৰি লওঁ ফিগাৰটো ড্ৰ কৰিবৰ কাৰণে এটা ফিগাৰ এটো হৈছে অলপ কিবা এল শেপৰ হয় দেখাত আৰু ইয়াৰ ভিতৰৰ যোনটো পৰ্চনটো আছে হেতু কালাৰ কৰা আছে ঠিক আছে ঠিক তেনেকৈ আৰু এটা দিছে আমাক ইয়াতে ডিফাৰেন্ট শেপ এটা এই শেপটো হৈছে এটা ডিফাৰেন্ট শেপ আৰু এই শেপটোৰ ভিতৰৰ পৰ্চনখিনি আমি কালাৰ কৰি দিছো ইয়াতে মই শেড কৰি দিছো এটা ফুললি কালাৰড হৈ আছে এতিয়া কোৱেশ্চনটো আহি যায় গ্ৰীন শেপটো যদি চাও এই গ্ৰীন শেপটো আমাৰ এই যোনটো স্ক্ৰিনটোত যত মই আঁকি আছো ই কিমান স্পেচ কভাৰ কৰিছে আৰু ঠিক তেনেকৈ এই যদি ৰেড শেপটো যদি চাও ৰেড কালাৰ শেপটো ই কিমান স্পেচ কভাৰ কৰিছে হেইটোকে কোৱা হয় এৰিয়া ঠিক আছে কিমান স্পেচ কভাৰ কৰি আছে এটোকে কোৱা হয় এৰিয়া You look at it, it looks pretty clear that this purple figure takes up more space on my screen than this blue figure. But how do we actually... আৰু আমি চাই পেলাই ক'ব পাৰিম একচুয়ালি একো ক্যালকুলেট কৰিব নালাগে চাই পেলাই ক'ব পাৰিম যে যোনটো এই ৰেড কালাৰ দি আকা এই ফিগাৰটো এটো ফিগাৰ অলপ বেছি স্পেচ খাই আছে এই গ্ৰীন কালাৰ ফিগাৰটোতকৈ তাৰ মানে আমি ক'ব পাৰো যে ইয়াৰ যোনটো এৰিয়া হৈছে এই এৰিয়াটো এই গ্ৰীন কালাৰ শেপটোতকৈ অলপ বেছি হ'ব actually measure it? How do we actually know how much more area this purple figure takes up than this blue one? আৰু কথাটোতো এনেকৈ নহয় না আমি জাস্ট চাই পেলাইটো ক'ব নোৱাৰো না এটো এৰিয়া বেছি হ'ব নে এটো এৰিয়া বেছি হ'ব কেতিয়াবা হ'ব পাৰে শেপবোৰ দেখাত এটা শেপ লাগিব পাৰে কি এটো শেপ ইয়াতকৈ ডাঙৰ হয় বাট হ'ব পাৰে দুইটাৰ এৰিয়া এক্স্যাক্টলি সেম টু সেম হয় তো আমাক কিবা নহয় কিবা এটা টেকনিক লাগিব এক্স্যাক্টলি একুৰেটলি ক্যালকুলেট কৰিবৰ কাৰণে যে কোনটোৰ এৰিয়া ভ্যালুটো কিমান হয় যদি আমি ভ্যালুটো চাও তেতিয়া ভ্যালুৰে আমি ক'ব পাৰিম যে ওকে ইয়াৰ এৰিয়াটো বুলা অলপ কম আছে ইয়াৰ এৰিয়াটো বেছি আছে Well, one way to do it would be to define a unit amount of area. So, for example, I could create a square right over here, and this square, whatever units we're using, we could say it's a 1 unit. So if its width right over here is 1 unit, and its height right over here is 1 unit. তো এতিয়া আমি এটা কাম কৰিব পাৰো তো এই এৰিয়া ডিফাইন কৰিবৰ কাৰণে আমি এটা নতুন স্কয়াৰ এটা লম এটা টিকলি স্কয়াৰ এটা লম আৰু হেতু কম এটা ইউনিট স্কয়াৰ এটুক আমি কম এটা ইউনিট স্কয়াৰ এটু বিষয় আমি অলৰেডি কথা পাতিয়ে থৈছো একচুয়ালি যেতিয়া আমি পেৰিমিটাৰ ক্যালকুলেট কৰি আছিলো ইউনিট স্কয়াৰটো কি আছিল আমাৰ তাত কি আছিল বহুত ধৰণৰ গ্ৰিড আছিল আমাৰ তাত এনেকা গ্ৰিড আছিল আমি কি কৈছিলো এই এটা এটা গ্ৰিডৰ যোনটো এটা এটা সৰু সৰু টিকলি স্কয়াৰ আছিল হেতুৱে হৈ যায় এটা ইউনিট স্কয়াৰ একানে ক তাৰ মানে ইয়াৰ যোনটো এই সাইডটো হৈছে এই সাইডটোৰ মেজাৰ হ'ব যোনটো লেংথ হ'ব হেতু হ'ব 1 ইউনিট এতিয়া আমি ইউনিট বুলি কৈছো বিকজ আমি ইয়াতে সেন্টিমিটাৰ মিটাৰ হেবোৰ আমি একো ইউজ কৰা নাই তো যেতিয়া আমি নিউমেৰিকেল কৰিম বেলেগ ধৰণৰ প্ৰবলেম কৰিম ৰিয়েল লাইফ প্ৰবলেম কৰিম তেতিয়া এই ইউনিটৰ নাম আহি যাব যদি সেন্টিমিটাৰত কথা পাতো তেনেহলে 1 সেন্টিমিটাৰ হৈ যাব মিটাৰত গলে 1 মিটাৰ হৈ যাব বাট আইডিয়াটো এটোৱে থাকিব যে এই ইউনিট স্কয়াৰটোৰ যোনটো তলৰ লেংথটো হৈ গল হেতু হৈ গল 1 ইউনিট আৰু যোনটো ইয়াৰ হাইটটো হৈ গল হেতু হৈ যাব 1 ইউনিট ঠিক আছে 1 ইউ বুলি লিখিছো We could call this a unit square. A unit square. And so one way to measure the area of these figures is to figure out how many unit squares I could cover this thing with without overlapping and while staying in the boundaries. So a unit square used to কি হয় এই unit square main used to এটোৱে হয় আমি ইয়াক ইউজ কৰি পেলাই গ্ৰীন শেপটো হোক বা ৰেড শেপটো হোক ইয়াৰ এৰিয়াটো ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম তো এৰিয়া ক্যালকুলেট কৰিবৰ কাৰণে আমি এটোই ধ্যান ৰাখিব লাগিব যে আমাৰ যোনটো এই ইউনিট স্কয়াৰটো হয় ই যে ধুনিয়াকৈ ফিট হৈ যায় এই গ্ৰীন স্কয়াৰ হোক গ্ৰীন ফিগাৰটো হোক বা ৰেড ফিগাৰটো হোক ধুনিয়াকৈ ইয়াতে ফিট হৈ যায় আৰু ফিট হৈ যোৱাৰ মিনিংটো এটো হয় মানে আমাৰ যোনটো পেৰিমিটাৰ আছে যোনটো বাউন্ডাৰী আছে এই বাউন্ডাৰী লাইনৰ ভিতৰতে থাকে আৰু যিমানটো পাৰো ম্যাক্সিমাম যদি আমি স্কয়াৰ ফিট কৰিব পাৰো তো আমি কাউন্ট কৰি ল'ব পাৰিম তো হেতুৱে আমাক এটা ধুনিয়াকৈ এৰিয়াৰ ক্যালকুলেশন এটা দিব মানে একচুয়ালি এৰিয়াৰ আইডিয়া এটা দিব
Let's try to do that. Let's try to cover each of these with unit squares, and essentially we'll have a measure of area. So I'll start with this blue one. So we could put 1, 2, 3, 4, 5 unit squares. তো এতিয়া আমি কি কৰিম এই যোনটো আমাৰ ইউনিট স্কোয়াৰটো আছে এটো ইয়াতে বহাবলৈ চেষ্টা কৰিম তো ইয়াতে এটা বহালো 1 হৈ গল 1 মানে ইয়াতে মই কৈছো এটা বহালো নেক্সট ইয়াতে সেকেন্ডটো বহাই দিলো তাৰ পিছত 3 নম্বৰটো বহালো 4 নম্বৰটো বহালো আৰু 5 নম্বৰটো বহালো তো তাৰমানে ইয়াতে এই গ্ৰীন ফিগাৰটোত আমি এনেকা ইউনিট স্কোয়াৰ কেটা বহাব পাৰিলো পাঁচটা বহাই দিলো আৰু এটা বস্তু নোটিস কৰা ফিগাৰটো ইমান ভাল হোৱা নাই বাট একচুয়ালি ভালকৈ আকিলে মই এটোৱে দেখাব বিচাৰিছো যে পাঁচটা স্কোয়াৰ আমি ধুনিয়াকৈ বাউন্ডাৰীৰ ভিতৰতে পেৰিমিটাৰ ভিতৰতে বহাই দিলো Let me write this down. So we got 1, 2, 3, 4, 5 unit squares, and I could draw the boundary between those unit squares a little bit clearer. So we have 5 unit squares. And so we could say that this figure right over here has an area. The area is 5. We could say 5 unit squares. The more typical way of saying it is that you have 5 square units. That's the area. তো আমি কি কম এই গ্ৰীন ফিগাৰটো এই গ্ৰীন কালাৰ ফিগাৰটোৰ এৰিয়া হৈ যাব কেটা আমাৰ আহিলে স্কোয়াৰ ইউনিট স্কোয়াৰ পাঁচটা আহিছে তো আমি কম 5 ইউনিট স্কোয়াৰস পাঁচটা হোমাইছে কাৰণে আমি 5 ইউনিট স্কোয়াৰস কলো ঠিক আছে তো সেম এপ্ৰোচটো ইউজ কৰি প্লে এই ৰেড কালাৰটোৰ ভিতৰ পজিশনত আমি কি কৰিম আৰু ইউনিট স্কোয়াৰ ভৰাই দিম area over here. Now let's do the same thing with this purple figure. So with the purple figure, I could put 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 of these unit squares. I can cover it. They're not overlapping, or I'm trying pretty close to not make them overlap. You see? তো আমি এবাৰ কি কৰিম এই ইউনিট স্কোয়াৰ খিনি ইয়াতে ভৰাই দিম তো লেটস সে ইয়াতে এটা ভৰালো 1 নেক্সট ভৰালো 2 তাৰ পিছত 3 তাৰ পিছত 4 5 6 7 8 9 আৰু এইখিনি হৈ যাব আমাৰ 10 তো তাৰ মানে এই ৰেড যদি শেপটো চাও তেনে হলে ইয়াৰ এৰিয়া কিমান হ'ব ইয়াতে আমি কেটা ইউনিট স্কোয়াৰ ভৰালো 10টা ভৰালো আমি কম ইয়াৰ এৰিয়া হৈ যাব 10 ইউনিট স্কোয়াৰ 10 ইউনিট স্কোয়াৰস প্লুৰেল কাৰণ আমাৰ এটাতকৈ বেছি স্কোয়াৰস আছে You can fit 10 of them, and let me draw the boundary between them so you can make them you can see it a little bit clearer. So that's the boundary between. আৰু এটা বস্তু নোটিস কৰা মোৰ ফিগাৰটো ইমান ভাল হোৱা নাই ইয়াতে যোনটো ভিডিওটোত ফিগাৰটো আকিছে ধুনিয়াকৈ আকিছে তো এটা যোনটো স্কোয়াৰ ইউজ কৰিছে গুটিকিটাৰ সাইজ কাৰণ চেঞ্জ হ'ব নোৱাৰে ইয়াতে লাগে কি ইয়াতে 9 টো বেছি ডাঙৰ হয় 10 তকৈ বাট একচুয়ালি গুটিকিটাৰে সাইজটো এক্স্যাক্টলি সেম টু সেম হয় এটো ভিডিওটোত যদি চাইলো এটো বেছি ভালকৈ ক্লিয়াৰ হৈ যাব my unit squares between my unit squares. So I think there you go, and we can count them. We have 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. So we could say the area here, and let me actually divide these with the black boundary too. It makes it a little bit clearer than that blue. So the area here for the purple figure, we could say, so the area here is equal to 10 square units. So what we have here, we have an idea of how much space does something take up on a surface. And you could eyeball it, say, hey, this takes up more space, but now we've come up with a way of measuring it. We can define a unit square. Here it's a 1 unit by 1 unit. In the future, we'll see that it could be a unit centimeter. It could be a 1 centimeter by 1 centimeter square. It could be a 1 meter by 1 meter square. It could be a 1 foot by 1 foot square. But then we can use that to actually measure the area of things. This thing has an area of 5 square units. This thing has an area of 10 square units. So this one we can actually say has twice the area. The purple figure had twice the area. It's 10 square units as the blue figure. It takes up twice the amount of space on the screen.
ঠিক আছে তো তেনেহ'লে আমি কি কৰিলোঁ আমি প্ৰথমতেতো আমি স্কুৱেৰছ ইউজ নকৰাকৈ চাই পেলাই কৈছিলোঁ যে যোনটো এই ৰেড কালাৰ ফিগাৰটো আছে এইটো গ্ৰীণ কালাৰ ফিগাৰতকৈ ডাঙৰ হ'ব তাৰমানে ই বেছি স্পেচ খায় আৰু ইয়াতে আমি কি কৰিলোঁ এটা প্ৰপাৰ আমি এটা ইউনিট স্কুৱেৰ ইউজ কৰি পেলাই আমি ক'লোঁ য়েছ আমাৰ যোনটো গ্ৰীণ কালাৰ শ্বেপ হৈছে ইয়াত 5টা স্কুৱেৰ ইউজ হৈছে ইউনিট স্কুৱেৰ ইউজ হৈছে বাট যদি আমি ৰেডটোত চাওঁ ইয়াতে 10টা ইউনিট স্কুৱেৰ অলমষ্ট ডাবল ইউনিট স্কুৱেৰ গৈছে তো আমি এইটো চাই পেলাই ক'ব পাৰোঁ যে য়েছ আমাৰ ৰেড কালাৰ শ্বেপটোৰ স্পেচ যিমান খাইছে ই অলপ বেছি স্পেচ খাইছে গ্ৰীণ কালাৰ এৰিয়াটোতকৈ ঠিক আছে তো আকৌ এবাৰ কৈ দিওঁ যোনটো আমি ইউনিট স্কুৱেৰ ইউজ কৰিলোঁ তাতে আমি ছাইডবোৰ 1 ইউনিট বুলি কৈছোঁ বাট যেতিয়া আমি নিউমেৰিকেল প্ৰব্লেম কৰিম ৰিয়েল লাইফত আহি যাম তেতিয়া আমি ইউনিটৰ জেগাত চেণ্টিমিটাৰ কেছ হ'লে চেণ্টিমিটাৰ লিখি দিম 1 চেণ্টিমিটাৰ বাই 1 চেণ্টিমিটাৰ আৰু যদি মিটাৰ হয় মিটাৰ বাই মিটাৰটো যিটো ইউনিট দিয়া থাকিব সেইটো ইউনিট ইউজ কৰি ল'ম আৰু এটা বস্তু ইয়াতে ন'টিছ কৰিবা ইয়াতে ভিডিঅ'টোত এৰিয়া লিখিছে 5 স্কুৱেৰ ইউনিটছ আৰু মই ইয়াতে লিখিছোঁ 5 ইউনিট স্কুৱেৰছ তো একেই কথা হয় 5 ইউনিট স্কুৱেৰছ লিখোৱা বা 5 স্কুৱেৰ ইউনিটছ মিনিংটো একজেক্টলি ছেম টু ছেম হয় ঠিক আছে বাছ এইটো ডিফাৰেণ্ট ৱেত লিখিছে তো এইটোৱে আছিলে আমাৰ আজিৰ ভিডিঅ' ছেশ্যনটো তো আমি এৰিয়াৰ বিষয়ে বুজি পালোঁ তো আমি এৰিয়া কেনেকৈ উলিয়াই যোনটো হৈছে এটা স্পেচ ভিতৰত আছে স্পেচ কিমান খাই আছে জেগা তো সেইটো উলিয়াবৰ কাৰণে আমি ইউনিট স্কুৱেৰছ ইউজ কৰিলোঁ তো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ